নিচাযুক্ত সামগ্ৰী আৰু জুৱাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীয়ে ইটোৰ পিছত আনটো জুৱাৰী গ্ৰেপ্তাৰ হোৱাৰ পিছত এবাৰ 8টা জুৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে ঘগ্ৰাপাৰ আৰক্ষীয়ে খানা খাওঁতে অলপ ধেমালি কৰিছিলোঁ আমি এবাৰ খানা খাওঁতে মই খেলা নাই বাকী বহুত পিঠা খেলছিল মই বহিছোঁ কিয় তাচ খেলাইছিলোঁ গোটেইকেইটা 6-7জন মান আছিল আৰক্ষীয়ে কালি নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এই 8টা জুৱাৰীক ঘগ্ৰাপাৰ আৰক্ষীয়ে অভিযান চলাই পৰমেশ্বৰ বৈশ্য পুলক দাস ইন্তাজ আলী হবিব জামাল জহেৰুল ইছলাম ৰিতুল আলী ফিৰোজ আলী গিয়াছুদ্দিন আলীকে ধৰি 8জন জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুৱাৰীকেইটাৰ পৰা যোৱাত ব্যৱহৃত সামগ্ৰী জব্দ কৰাৰ লগতে কিছু নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ইতিমধ্যে আৰক্ষীয়ে আজি বিয়লিৰ ভাগত অভিযুক্ত আটাইকেইজনকে নলবাৰীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায় এটা ধেমালি কৰি আছিল অলপ খেলা খেলিছিলোঁ হাজাৰী খেলিছিলোঁ 7জন 8জন মান আছিল পইচা পাইছে অলপ কিমান পাইছে গম পাওঁ মোবাইল আছে আৰু নাই নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ